আকৌ দেখিছেনে কেনেকে যে দম দি আছে আৰু গালি পাৰি আছে। শেষলৈ চাই থাকক কিয় দম দি আছিল আৰু গালি দি আছে গম পাব। বিহুৰ বতৰ যিহেতু জেতুকা নলগালেতো নহ'বই, অকণ জেতুকা লগাই কেনে গা পা ধুই আহিলোঁ। গা ধুই আহি কেনে চাওঁ যদি তাই কিবা ভাবি আছে। চাওকচোন আপোনালোকেও কেনেকৈ যে ভাবি আছে। এফালে আকৌ বিহু প্ৰেক্টিছ দিল, কৈছিলোঁ যে বিহু মায়ে গালি দি আছে বুলি। কিয়নো গালি নিদিব আকৌ, বিহু প্ৰগ্ৰাম এটা আছে, প্ৰেক্টিছটো কৰিবই লাগিব। সিহঁতে আকৌ ফাল্টু কৰি থাকে ইমান। আহিয়ে দুটামান বিহু প্ৰগ্ৰাম চালোঁ। চাই কেনে আমাৰ দলটোৰো নাচিবৰে হ'ল, ইহঁতেও নাছিলে। ইহঁতৰ আজি কষ্টৰ ফল ইমান যে ধুনীয়াকৈ পাইছে বা দুআষাৰমান বিহু কমিটিৰ মানুহে কৈছে, সেইটোৱে ভাল লাগিছে। ইহঁতৰো মনটো বহুত ভাল লাগিছিল। তো সেইখিনিয়ে ভাল লাগিছে, ইহঁতৰ ভাল মানে আমাৰ ভাল। সৰু ল'ৰা ছোৱালী যিহেতু, ইহঁতকো দুআষাৰমান ক'লে ইহঁতেও ভাল পায়। কি ক'লে আপোনালোকেও শুনকচোন অলপ। অসমীয়া জাতিটো আগুৱাই লৈ যাব লাগিব আৰু কণ কণ ভাইটি ভণ্টিসকলে আজি যি আমাৰ এই অসমীয়া জাতিৰ স্বাভিমানৰ মনটো যে ইমান ভাল হৈ গৈছিল গোটেইকেইটাৰে, কাৰণ যিমান যি হওক কষ্ট কৰিছিল। এফালে আকৌ বিহুৰ কমিটিৰ মানুহে আমাক ভাত খাবলৈ লৈ গ'ল, আমিও ভাত খাই লৈ বোলো ঘৰলৈ উভতিলোঁ। ইফালে আকৌ আমি মই বাবু আনিহঁতি বিহুলৈ আহিলোঁ। আহিয়ে পুচকা খাবলৈ গ'লোঁ, খাই লৈ আকৌ জুচ খাবলৈ গ'লোঁ। জুচ খাই লৈ আকৌ ম'ম' খাবলৈ গ'লোঁ। ম'ম' নাখালেনো কেনেকৈ হ'ব, তাকো আকৌ বিহুত আহিছে। ম'ম' খাই লৈ কিনে ৰাকেশ দাক চালোঁ অলপ। চাই লৈ কিনে আমি ঘৰলৈ উভতি বোলো আইচক্ৰীম এটা খাই আহিলোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকে মোক মৰম দিব। বাই বাই গাইজ।